খনিয়াদি গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত সভানেত্ৰী সাবিনা ইয়াসমিন বিনা প্ৰতিদ্বন্দ্বিতাৰে 9গৰাকীকৈ পঞ্চায়তৰ সদস্যৰ সমৰ্থনত জয়ী হ'ল সাবিনা ইয়াসমিন। এখনি দুৰ্নীতিমুক্ত সমাজ গঢ়াৰ লক্ষ্য পঞ্চায়ত নিৰ্বাচনত নিৰ্বাচিত সভানেত্ৰী সাবিনা ইয়াসমিনৰ চৰকাৰী আঁচনিসমূহৰ সফল ৰূপায়ণাৰ্থে অনাগত পৰ্যায়ত কাম কৰি যাব সাবিনা ইয়াসমিনে। বহুত ভাল লাগিছে। নজন মেম্বাৰে সমৰ্থন কৰিছে খনিয়াদি গাঁও পঞ্চায়তৰ। ইয়াত আপোনাৰ নিৰ্বাচন হৈছে না সমৰ্থন হৈছে খনিয়াদি পঞ্চায়তৰ যথেষ্ট সমস্যা আছে। সমস্যাবিলাক মেম্বাৰসকললৈ কি ধৰণে আগবাঢ়ি যোৱাৰ পথ হাতত ল'ব পৰৱৰ্তী? মই চাই লওঁ, আঁচনিবিলাক চাই লওঁ, তেওঁলোকক লগত লওঁ, একেলগে বহি কেনেকুৱা সমস্যা আছে আমি একেলগে এইবিলাক আলোচনা কৰোঁ। তাৰপিছত প্ৰত্যেকটো ৱাৰ্ডতে কেনেকুৱা সমস্যা আছে এইবিলাক চাই তেওঁলোকক মানে তেনেকে কামবিলাক কৰিবৰ কাৰণে। 2 নং ৱাৰ্ডৰ। আপোনাৰ ৱাৰ্ডত কি কি সমস্যা আছে? মোৰ ৱাৰ্ডত সমস্যা আছে। এতিয়া সমস্যা বহুত আছে। ৰাস্তা ঘাটৰ সমস্যা আছে, তাৰপিছত ৰাইজৰ এতিয়া অভাৱ অভিযোগ আহি আছে, দেখাততো বহুত সমস্যা আছে। মানে সেইবিলাক মই সময়ত কৰি যাম বুলি ভাবিছো। মানে এখন দুৰ্নীতিমুক্ত সমাজ গঢ়াৰ কাৰণে আগবাঢ়ি মহিলাসকলৰ কাৰণে বিভিন্ন আঁচনি আছে বা যিকোনো আঁচনি আবাস যোজনা আদি কৰি আঁচনি সকলো মানে পদক্ষেপ ল'ব। মই আঁচনিবিলাক সফল কৰিবৰ কাৰণে দেহেগে চেষ্টা কৰিম। আচলতে আঁচনিবিলাক লৈয়ে চবে সমস্যা পাইছে। তেওঁলোকে মানে সেইটোৱে আপত্তি কৰে যে আমি আঁচনি নাপালো, গতিকে মই এইটো নকৰো যে তেওঁলোকে আঁচনি যাতে পায়, মই সেইটো কাম কৰি যাম, তেওঁলোকে যাতে সেইটোৰ পৰা বঞ্চিত নহয়। হাজোৰ পৰা অনামিকা কলিতা ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.